নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 5 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ দশমী তিথি আৰু অশ্বিনী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুশীলা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা ভাল দিন। আজি খাদ্যত কলমৌ শাক আৰু উৰহি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। একাধিক কৰ্মৰ দায়িত্ব আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব। সহকৰ্মী বন্ধুৰ সহযোগ লাভ কৰাৰ পাছতো আপোনাৰ পৰিশ্ৰম বাঢ়িব। আজি শাৰীৰিক দুৰ্বলতাও অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীৰ ঘনিষ্ঠ বন্ধুৰ ওপৰত কৰা মানসিক চাপ প্ৰয়োগ বিবাদৰ কাৰণ হ'ব পাৰে। ইয়াত শুভাকাংক্ষী বন্ধু হ্ৰাসৰ প্ৰশ্নও উত্থাপন হ'ব। আশা কৰা সংবাদ লাভ কৰি আপুনি আজি সন্তুষ্টিও লাভ কৰিব পাৰিব। আজি প্ৰিয়জনৰ লগত আপোনাৰ মতৰ মিল নাথাকিব। ই আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশ নিম্নগামী নহয়। মাথো আপুনি বিতৰ্ক আদিৰ পৰা আঁতৰি থকা আৱশ্যক। কোনো অপ্ৰত্যাশিত সংবাদে গৃহত আপোনাৰ অহেতুক চিন্তা বঢ়াব। গুৰুত্বপূৰ্ণ দিশত সন্তুষ্টিৰ বাবে জ্যেষ্ঠ আত্মীয়ৰ সহযোগত আপুনি উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 6 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত মানসিকভাৱে আপুনি ব্যস্ত থাকিব লাগিব। এনে কাৰণত হোৱা বিতৰ্ক আদিয়ে শত্ৰু বৃদ্ধিৰ কাৰণ নহ'বলৈ আপুনি যত্ন লোৱাও আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। কোনো দিশত সামান্যভাৱে আপুনি বিফল হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ প্ৰধান কাৰণ। আজি প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাৰ ব্যয় বঢ়ালেও পাৰিবাৰিক সুখ অক্ষত থাকিব। কোনো আত্মীয়ৰ আগমনত গৃহ সুখ বাঢ়িব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপুনি আজি প্ৰশংসিত হ'ব। আপোনাৰ মান বাঢ়িব। আনহাতে একাধিক কৰ্মৰ দায়িত্ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। পৰীক্ষা আদিত পোৱা সফলতাই আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিব। আপোনাৰ সফলতাসমূহে আপোনাৰ বন্ধুকো আজি প্ৰভাৱিত কৰিব, যাৰ বাবে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয়জনৰ আচৰণত বিৰক্তি অনুভৱ হ'লেও সংগপ্ৰাপ্তিত সুখো থাকিব। কোনোবাই বিবাহৰ আলোচনাত অগ্ৰগতি দিব পাৰিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব যদিও বিভিন্ন সমস্যা সমাধানত আপোনাৰ ব্যয়ো বাঢ়িব। কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পোৱা সফলতাই আপোনাৰ কৰ্মদক্ষতাৰ প্ৰমাণ কৰিব। আপুনি প্ৰশংসিত হ'ব আৰু আপোনাৰ মান বাঢ়িব। কিন্তু আপোনাৰ কোনো প্ৰকাৰ আচৰণে যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। পৰীক্ষা আদিত আশা কৰা মতে স্থান লাভ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আজি নতুন সহপাঠীৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰিও আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰিয়জনৰ সংগত সুখ থাকিব, যদিও ইয়াৰ বাবে আপুনি অধিক উদ্বিগ্নতাৰে দিনটো অতিক্ৰম কৰিব লাগিব। কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। গৃহত বিভিন্ন দিশত আপোনাৰ আজি ব্যয় বাঢ়িব যদিও সমস্যাসমূহ সমাধান হোৱাত সন্তুষ্টিও থাকিব। কোনো বিশেষ দিশত আপোনাৰ যুক্তিৰ সত্যতা নিৰূপণ কৰিব পাৰিব।
আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ কৰিব। আপোনাৰ মান বাঢ়িব আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি সন্মানিত হ'ব। আনহাতে আপোনাৰ কোনো নিৰ্ণয়ত সহকৰ্মী বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো দিশত হোৱা সামান্য বিফলতা শিক্ষাৰ্থীৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। বন্ধুৰ সংগত আজি আপোনাৰ অধিক সময় ক্ষয় হ'ব। অকস্মাত প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আজি আপুনি আনন্দিত হ'ব পাৰিব। কোনো মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব। গৃহত আৰ্থিক লেনদেনত প্ৰবঞ্চকৰ কবলত নপৰিবলৈ সাৱধানতা লওক। আত্মীয়ৰ সৌভাগ্যৰ সংবাদত সুখী হ'ব যদিও কোনো আপোন ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। সকলো দিশতে বিজয় অৰ্জন কৰি সফলতাৰ এটা শ্ৰেষ্ঠতম দিন আজি আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আৰ্থিক উন্নতিত সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীৰ কোনো বন্ধুৰ বিশ্বাসভংগ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে শিক্ষাত পোৱা সফলতাই বন্ধুৰ সমাজত আপোনাৰ মান বঢ়াব। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত গতানুগতিকতা অব্যাহত থাকিব। কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহত কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰ বেমেজালি অতিক্ৰম কৰিব লগা হ'লেও সফলতাত সন্তুষ্টিও লাভ কৰিব পাৰিব। অৱশ্যে দিনটোত আপোনাৰ অধিক পৰিশ্ৰম হ'ব। শিক্ষাত উন্নতি অব্যাহত থাকিব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰিও আপুনি আনন্দিত হ'ব। কিন্তু কোনো কাৰণত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাও আপুনি আজি ল'ব লগা হ'ব। প্ৰেমৰ দিশত বাক্য বিনিময়ত কিছু সাৱধানতা নল'লে আপোনাক প্ৰিয়জনে আজি ভুল বুজিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত আপোনাৰ মতৰ লগত আপোন ব্যক্তিৰ মতৰ মিল নাথাকিব। আজি ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তাও বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। স্বাস্থ্যজনিত কাৰণত অকস্মাত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও যত্ন ল'ব লাগিব। শিক্ষাৰ কোনো শুভ সংবাদে আপোনাৰ মনোবল বঢ়াব। কিন্তু কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুক আপুনি আজি প্ৰতিশ্ৰুতি দিব লগা হ'ব। প্ৰেমৰ দিশত আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাত আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। যদিও প্ৰিয় ব্যক্তিৰ সংগ লাভৰ বাবে আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আত্মীয়ৰ আংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। অধিক ব্যস্ততাৰে আজিৰ দিনটো আপোনাৰ অতিক্ৰম হ'ব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। সকলো দিশতে সফলতাই আপোনাক উৎসাহিত কৰিব। যদিও কৰ্মৰ পৰিৱেশত বিভিন্ন সমস্যা আপুনি অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে লোৱা ভ্ৰমণৰ সিদ্ধান্তত বন্ধু আৰু গুৰুজনৰ সমৰ্থন লাভ কৰি সুখী হ'ব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগেও আপোনাক উপকৃত কৰিব। প্ৰেমৰ সম্পৰ্কক আজি স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি সফলতা পাব, য'ত আত্মীয়ৰ সমৰ্থন আপোনাৰ লগত থাকিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদেও আপোনাৰ উৎসাহ দুগুণ কৰি ৰাখিব। গৃহত বস্ত্ৰ অলংকাৰ আদিত আপোনাৰ ব্যয় বাঢ়িব, কিন্তু পাৰিবাৰিক সুখো বাঢ়িব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ।
স্বাস্থ্যজনিত সমস্যাই যাতে কৰ্ম পৰিৱৰ্তন নকৰাই তাৰ প্ৰতি যত্ন লওক। অৱশ্যে কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব আৰু আপোনাৰ অনুপস্থিতিটো কৰ্মসমূহ সুকলমে সম্পাদনো হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বিজয় অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। শ্ৰেষ্ঠ বন্ধুৰ সংগত অধিক সময় ক্ষয় হ'লেও সুখো থাকিব। আপোনাৰ প্ৰিয়জনক কোনো কাৰণত আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ অৰ্থকষ্ট আজি মনোকষ্টৰ কাৰণ হ'ব। আন কোনোবাই পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। গৃহত চমু পাৰিবাৰিক ভ্ৰমণৰ আঁচনিয়ে গৃহসুখ বঢ়াব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আপোনাৰ ব্যয় নাবাঢ়িবলৈ সাৱধানতা লওক। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত সফলতাসমূহে আপোনাৰ মনোবল বঢ়াব, কিন্তু আপুনি কৰা কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা লওক। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আজি ক্ৰীড়া আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব, কিন্তু সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন আপোনাৰ অতিবাহিত হ'ব। আজি ভ্ৰমণতো আপুনি সুখী হ'ব। গৃহত পুণ্যকৰ্মত আপোনাৰ ব্যস্ততা থাকিব। আৰ্থিক ক্ষেত্ৰত কোনো আপোনজনৰ সহযোগত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আজি আধ্যাত্মিক চিন্তাই আপোনাক ব্যস্ত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ কোনো শুভাকাংক্ষী বন্ধু যাতে হ্ৰাস নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি স্বাস্থ্যজনিত সমস্যাও আপোনাৰ মানসিক দুৰ্বলতাৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত গুৰুত্বপূৰ্ণ দিশত যাতে বিফল নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তসমূহ শুদ্ধ থাকিব। প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লগা হ'লেও সংযোগত স্বাভাৱিকতা অক্ষত থাকিব। দূৰ ভ্ৰমণ ইয়াৰ প্ৰধান কাৰণ হ'ব পাৰে। গৃহত ব্যয় বৃদ্ধি অৰ্থ সমস্যাৰ কাৰণ হ'ব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আপোনাৰ খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। কোনো ক্ষেত্ৰত আপোনজনৰ সহযোগিতাত আজি আপুনি উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।